মোৰ আচল ঘৰ খনিকৰত, আপোনালোকে নাজানে চাগে। মোৰ আচল ঘৰ খনিকৰ। মোৰ জন্ম মাৰ ঘৰত, এনাই ঘৰত মোৰ জন্ম। মাহঁতৰ ল'ৰা নাছিলে কাৰণে মই তাত থাকিব লগা হ'ল, ডাঙৰ দীঘল হ'লো। কিন্তু খোৱাং সমষ্টিতে মোৰ আচল ঘৰ, এই কথা বিধায়কেও নাজানে, ৰাইজেও নাজানে, ৰাইজক জনাই দিছোঁ। আচল কোন অৰিজিনেল লোকেল এই কথাটো তেতিয়াহে গম পাব আপোনালোকে। তেওঁৰ যিটো ভাষাত লোকেল, সেইটো ভাষাত তেওঁহে চালানী, মই আচলতে লোকেল। চব এনেকুৱা ধৰণৰ পাতল ৰাজনীতি কোনে কৰে, যি মানুহে কাম কৰিব নোৱাৰে। এনেকুৱা ধৰণৰ ২ নম্বৰী ৰাজনীতি সেইসকল মানুহে কৰে, যি কোনোবাই ৰিপৰ্ট কাৰ্ড, মই এগৰাকী বিধায়কক এদিন দেখিছোঁ যে তেওঁ সমষ্টিত, তেওঁ মন্ত্ৰী নহয়, ৰিপৰ্ট কাৰ্ডখন এনেকৈ দেখুৱাইছে, গোটেই সমষ্টিটোৰ যিমান শিক্ষক আছে, গাঁৱৰ আগবঢ়া মানুহ আছে, জ্যেষ্ঠ ব্যক্তি আছে, ছাত্ৰ প্ৰতিনিধি, সকলোকে এনেকৈ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন দিছে। এনেকৈ কম্পিউটাৰত তেওঁলোকে এনেকৈ প্ৰজেক্টত তেওঁলোকে দেখুৱাই দিছে, আমুক কাম কৰিলোঁ, তামুক কাম কৰিলোঁ, এইবোৰ কৰিলোঁ, এইটো আধা থাকিলে, এইটো হৈ গ'ল, এইটো এখন ষ্টেডিয়াম হ'ল। সেইটোৱে বিধায়কৰ কাম। বিধায়কৰ কাম যেতিয়া উত্তৰ দিব নোৱাৰে, তেতিয়া লোকেল চালানী বিচাৰি থকা কামটো নহয়। গতিকে ৰাইজ সকলোকে মই আহ্বান